নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা আৰম্ভ কৰিলোঁ। এজন অসমৰ পৰা পলাই অহা একদম দুৰ্ধৰ্ষ অপৰাধী দেই, মনত ৰাখিব। ইয়াত লাগিলে আপুনি 50 ফুটো খান্দি দিয়ে মাটি, কিন্তু ইয়াত আপুনি মাটি বুলি নাপায়, অকল বালি আৰু শিল। নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা আৰম্ভ কৰিলোঁ আৰু মোৰ লগতে আছে আমাৰ ইয়াৰ বিনোদ ভাই, লগতে অকণমান কিবা কিবি মিলামিলি কৰি আছে আৰু অকণমান এই মাইকডাল বিনোদ দাই দিছিলে আইফোনৰ, কিন্তু এইডাল হেডফোন বুলি কয়। ইয়াকে টেষ্ট কৰিছোঁ, তাকে ভইচটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু আমাৰ আছে গেং কেইটামান, তাতে সিহঁতক লগ কৰি অলপ এফালে আমি ফুৰিবলৈ যাওঁ বুলি ওলাই গৈছোঁ আৰু জেগাখিনি আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ বনি থাকক আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাযাব, অন্তখিনিলৈ সময় লৈ ৰৈ থাকক। অকল মই কৈ থাকোঁতে মানে যিসকলক মোৰ লগত যাব, যিসকল দুজন মানে মোৰ লগত যাব, সেইসকল হৈছে, এজন হৈছে উৎপল গোহাঁই আৰু এইজন হৈছে আমাৰ মুনিন্দ আমাৰ তামুলী নে কি আছিলে, মুনিন্দ মৰাং। এইজনৰ এজন অসমৰ পৰা পলাই অহা একদম দুৰ্ধৰ্ষ অপৰাধী দেই, মনত ৰাখিব। আমাৰ ৰাইডাৰ বিনোদ দাদা, তেখেতৰ হেলমেটটো কেনেকুৱা লাগিছে এবাৰ চাই দিয়ক, কমেণ্টত জনাব। আৰু মোৰ এয়া হৈছে গৰমৰ কাৰণে আৰু ধূলিৰ কাৰণে বাচিবলৈ এনেকুৱাকৈ লগাই লৈছোঁ, ঠিক আছে, কাৰণ হেলমেটটো নাই। পিছে মানে অলপ পলম হ'ল, কিন্তু লাহে লাহে আমি ৰাইড ষ্টাৰ্ট কৰিছোঁ আৰু লাহে লাহে গৈ আছোঁ জেগালৈ। साहब ये गूगल का मैप में लोकेशन देख के आए थे, लेकिन हम लोग गूगल ने किधर लेके आ गया देखिए ना। गूगल का लोकेशन का महिमा क्या इतना परम्पार है भाई। वो लोग भी आके पहुंचा था लोकेशन में, लेकिन हम लोग का ऐसे जगह में आके ड्रॉप किया गूगल मैप ने। प्लेस कहीं पे और है और लोकेशन किसी और जगह दिखा दिया। कैसा गूगल मैप का कनेक्शन है भाई। আৰু বন্ধুসকল, আমি সকলোৱে আহি এই তৰামাটি নামৰ ঠাইডোখৰত আমি সকলোৱে উপস্থিত হ'লোহি আৰু এইখন এখন হৈছে ৰিজৰ্ট। আৰু এইখন তৰামাটি বুলি কওঁতে এইখন এখন বহুত পুৰণি এখন কিলা বুলিও ক'ব পাৰি, বা এখন ৰজাৰ সময়তে থকা এখন পৰিৱেশ, যিটো আমি আজি ভিতৰলৈ সোমাই আহিছোঁ। আৰু এইবিলাক দেখিছে, সেইবিলাক পুৰণা সময়তে যি ৰজা মহাৰাজা থকা সময়তে এইবিলাক বনোৱা হৈছিলে। আৰু ইয়াত ধুনীয়া গাৰ্ডেন, আৰু ইয়াত এই ফটোশ্বুটৰ টাইমিং আছে। হয়নে, আপোনালোকক আদৰিছোঁ, আহক মোৰ ইয়ালৈ মানে সোমাই আহক। এখন আমাৰ কি হৈছে ৱেলকাম, আৰু ইয়াত কিবা কিবা আমাক সুধিব পাৰে, হয় নাই, আমি একো নাজানো, কিন্তু এই চক প্লেচ হয়নে, অ'কে। আপোনালোকক ভিউটো কেনেকুৱা পাইছে সেইটো কওক, কমেণ্ট এটা কৰক আৰু ধুনীয়াকৈ, হয়নে। আৰু আমাৰ গুগলৰ লোকেশ্যনটো ক'ত নি পোৱাইছিলে ৰাইজ, আমাৰ গুগলৰ লোকেশ্যনে নি পাই আপোনাৰ ক'ত পায়, নদী কাষৰ নহয়, ৰাস্তাটো বৰ বেলেগ দেখোন, গেলা গেলা গোন্ধ, ৰাস্তা শেষ হৈ গ'লগৈ। আৰু চাওক ভিউ, এয়া ভিউ হয়নে। আৰু এতিয়া বৰ্তমান আহিছোঁ, জেগাটো অতি বৰ সুন্দৰ বুলি কৈছে, চাবলৈ আহিছোঁ, চাই লওঁ, তাৰপিছত আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে। আচলতে আমি প্ৰথমতে যিটো জেগা লোকেশ্যনত আহিছিলোঁ, মানে সেই লোকেশ্যনটো আমাৰ মানে গুগলত দেখুৱাৰ মতে আমি সেই লোকেশ্যনত গৈ পাওঁতে যিটো জেগাত গৈছিলোঁ সেই লোকেশ্যনটো মানে বন্ধ হ'ল, মানে তাত ৰাস্তা এণ্ডিং হৈ গ'ল, শেষ হৈ গ'ল, আৰু যাবলগীয়া লোকেশ্যন নাই, জেগা নাই। আৰু যিহেতু আমি ওচৰতে থকা 2-4 কিলোমিটাৰ তলতে থকা এখন মানে ধুনীয়া ৰিজৰ্টত আহিছোঁ। আৰু এই ৰিজৰ্টটো কি হয়, কি কথা আপোনালোকক সম্পূৰ্ণকৈ ক'ম। প্ৰথমতে আপোনালোকে ভিডিঅ'টো ভিউখিনি লওক, চাওক। আৰু এইটো এটা প্ৰায় বহুত
ওখ জেগাৰ এটা হয়নে ৰাইজ আৰু এইসকল আমাৰ গৈ আছে দেখিছেনে ভাল লাগিবও পাৰে আপোনালোকৰ চাই লাগিব নহয় নিশ্চয় ভাল লাগিব বৰ ধুনীয়া জেগা আপোনালোকে ইয়াত আহিব পাৰে টিকেট ফ্ৰী পাৰ্কিং ফ্ৰী আপোনালোকৰ সব ফ্ৰী আছে ইয়াত Yes. বহুত ভাল দৃশ্য ইয়াৰ প্লেসটো বহুত ধুনীয়া আছে আপুনি কিবা এটা কৈছিল ৰেকৰ্ডটো নহল কৈছিলো যে ইয়াত আহিব পাৰে টিকেট ফ্ৰী হয় আৰু পাৰ্কিংও ফ্ৰী আছে yes চাবলৈ বহুত ধুনীয়া জায়গা এটো লগত ষ্টেডিয়ামও আছে আপোনালোকে উপভোগ কৰিব এই ধুনীয়া জায়গাটোলে লোকেশনটো আপোনালোকৰ ডিসক্ৰিপচনত দি এইয়া দেখিছে না ষ্টেডিয়াম এটা এইয়া সব তো আমি অকমান ওপৰলৈ যাওঁ এতিয়া ওপৰলৈ আমি বৰ্তমান গৈ আছো আপোনালোকক কম ঠিক আছে কেনেকুৱা লাগিছে বলক আৰু এই ভিডিওটো এবছৰ পুৰণি ভিডিও হয় যেহেতু মই আপলোড দিব নোৱাৰিলো হেতু সময়ত মোৰ খুব কামত বিজি হৈ থকাৰ কাৰণে আপলোড দিব নোৱাৰিলো আৰু ঘৰত অহাৰ পিছতো মই এই পুৰণি ভিডিওটো আপলোড দিবলৈ মন নগল কিন্তু মই বাৰুকৈ সেই স্মৃতিবিলাক লগৰ সকলৰ লগত ধেমালিখিনি মোৰ মনত আহি থাকে আৰু এইখিনিয়ে মোৰ অসমীয়া লগৰখিনিৰ মাজত আমি এনেকৈ সপ্তাহৰ ছুটিত আমি সকলোৱে ওলাই মেলি যাওঁ আৰু নিৰ্দিষ্ট স্থানত ফুৰিবলৈ ওলাই যাওঁ আৰু ইয়াৰ পৰা দেখাইছো আপোনালোকক পুৰা হায়দৰাবাদ এৰিয়া আৰু এয়া চক ধুনীয়া সুন্দৰ এটা এটো কিল্লা বুলিয়ে ক'ব পাৰি এটো এটা ফৰ্ট হয় এই ফৰ্টটোৰ নাম হৈছে তাৰামতি বাৰাদৰি তাৰা আৰু মতি নামৰ দুজনী নাচনী আছিল সেই নাচনী দুজনী কুলি কুতুব শাহ য'ত গোলকুণ্ডা ফৰ্টত শাসন কৰি থকা এই হায়দৰাবাদৰ যি ৰজা শাসনৰ কালত এই ফৰ্টটো অট্টালিকাটো বনোৱাই হৈছিল ৰজাই বনাইছিল আৰু এইটোক বাৰাদৰি নামেৰে নামকৰণ কৰা হৈছিল আৰু ইয়াত এই ফৰ্টটোৰ ভিতৰতে তাৰা আৰু মতি নামৰ দুজনী নাচনী মানে নাচ গান কৰিছিল আৰু সেই নাচ গান কৰা শব্দ সেই গোলকুণ্ডা ফৰ্টত মানে ৰজাই শুনা পাইছিল আৰু সেই গোলকুণ্ডা ফৰ্টৰ ভিতৰত তাৰা আৰু মতিৰ নাচ গান কৰিবৰ কাৰণে প্ৰৱেশটো নিষিদ্ধ কৰিছিল যেহেতু মানে তাৰা আৰু মতি অলপ তলৰ খাপৰ আছিল যেহেতু জাতি হিচাপে বা হিহতে কি নাজানো কিন্তু সেই গোলকুণ্ডা ফৰ্ট যি দেখাইছো সেই গোলকুণ্ডা ফৰ্টত ৰজা বহি আছিল আৰু এই জায়গাত নাচ গান কৰি থকাৰ শব্দ গান এই ৰজাই মানে সেই গোলকুণ্ডা ফৰ্টত শুনা পায় আৰু এই গোলকুণ্ডা ফৰ্টৰ কাহিনীটো এনেকুৱা আৰু সেইখিনি জায়গাত আমি আহি আজি উপস্থিত হলো সকলোৱে আমি যে এনেকুৱা এটা ৰহস্য আৰু আমি এই ৰহস্যময় জায়গাত যে আহি সকলোৱে আজি আহিলো সেই কথাটো আমি মানে ইয়াত কথাখিনি গম পাই আমি আপোনালোকক জনাইছো আৰু ওচৰ যি লোকসকলে কয় ইয়াত ৰাতি ওপৰলৈ আহিবলৈ নিদিয়ে এটো বহুত হান্টেড প্লেস বুলি কয় আৰু ইয়াত বোলে ৰাতি মানুহ আহিলে কিবা নহয় কিবা শব্দৰ শুনা পায় বা গানৰ বা পায়েলৰ এনেকুৱা ধৰণৰ শব্দ শুনা পায় তো সেইখিনি কথা আমাক তলত মানে লগ পাইছিলো দুজন দাদা তো সেই দাদা দুজনে কৈছিলে কিন্তু মই তো ভিডিওটো ভয়েস ওভাৰ কৰিছো যেহেতু ভিডিওটোত সম্পূৰ্ণ মোৰ অডিওখিনি যিখিনি আছিল অকমান মোৰ ভুল তথ্য আছিল আৰু এতিয়া এইখিনি মই মানে কম পাইহে আপোনালোকক জনাইছো আৰু আপোনালোকে যদি এই ফৰ্টত আহে কিন্তু ৰাতি সময়ত ইয়াত নাহিব কাৰণ আপোনালোকে হয়তো ভয় খাব পাৰে এটো অকমান হান্টেড বুলি কৈছে আৰু ৰাতি সময়ত ইয়াত লাইট শোহে হয় আৰু ৰাতিৰ যি এটা দৃশ্য হয় যেনে ধৰণে আমাৰ ৰংঘৰ লাইটিংৰ ব্যৱস্থা আছে ঠিক তেনে ধৰণে ইয়াতো লাইটিংৰ ব্যৱস্থা আছে ৰাতি হলে এখিনি লাইটিংৰ ব্যৱস্থাটো আপোনালোকে গম পাব কিন্তু হায়দৰাবাদৰ এই পৰিবেশৰ ভিতৰত মানে হেউজিয়া গছবন বিলাক খুব কম আৰু এই অট্টালিকা বিলাকৰ দেখিছেনে চাৰিওফালে দেখিলে অট্টালিকা কিন্তু আমাৰ অসমৰ দৰে অক্সিজেনটো ইয়াত পোৱা নাযায় ইয়াত 12 মাহৰ ভিতৰত ইয়াত প্ৰায় 8 মাহে গৰম থাকে আৰু 4 মাহ ঠাণ্ডা হয় আৰু
সেই 4 মাহ ঠাণ্ডাটো বহুত বেছি ঠাণ্ডা হয় কাৰণ এইটো সম্পূৰ্ণ পাথৰৰ পাহাৰ আৰু মানে মাটি বুলিবলৈ নাই গোটেইখিনি জেগাত আপুনি পাথৰ দেখিব আৰু গ্ৰেনাইট ইয়াত আচলতে গ্ৰেনাইট পোৱা যায় যিখিনি আমি টাইলছ আমি ঘৰত ব্যৱহাৰ কৰো বা আপোনালোকে ঘৰত ব্যৱহাৰ কৰে সেইবিলাক টাইলছ বা গ্ৰেনাইট খিনি এই হায়দৰাবাদ জেগাৰ পৰাই এক্সপোৰ্ট হয় বিভিন্ন ৰাজ্যত আৰু এইটো এটা মই ইয়াৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক কৈছো আৰু আপোনালোকে আহিলে গম পাব ইয়াত কিন্তু টাইলছ আৰু গ্ৰেনাইটৰ সস্তা ইয়াত দামটো খুব কম হয় কিন্তু ইয়াত ফুট হিচাপত মানে বা কিবা এনেকুৱা জোখ আছে কিন্তু ইয়াত বহুত কম হয় তো হেয়ে কৈছো আৰু এনেকে মই বিহু নাচ দিলো আৰু লগৰ বিলাকে ফূৰ্তি কৰি আছিলে মই হতকো লগত মানে ফূৰ্তি কৰিব কলো কিন্তু নানাছিলে মোৰ নিজকে ইমান ফূৰ্তি লাগিলে যে মই আৰু ৰখি থাকিব নোৱাৰিলো কিন্তু নাচটো নাচি দিলো আৰু ইয়াত এই বিনোদ ভাই আছে আৰু উৎপল আছে ইয়াতে তো সিহঁতে মোক ভিডিওটো বনোৱাৰ কাৰণে খুব ভাল পাইছে আৰু নাচাৰ কাৰণে মানে তই নাচ বুলি কৈছে আৰু হেয়ে মই নাচি দিলো নাচনৰ চেৱে আৰু হেয়ে কওঁ আৰু ভিডিওটো আপোনালোকে কেনে হৈছে কমেন্ট কৰি জনাব তো আজি সিনেমেটিক ভিডিওখিনি মই দেখুৱাব বিচাৰিছো আৰু সিনেমেটিক ভিডিওটো ভিতৰলৈ আপোনালোকে সোমাই আহক